আছা দে হেপি হেপি বিহু ভালে আছা এটা আমি ব্লেংকেট বিক্রি করব আনিছিল আৰু আপনার ওচৰত হা এটা কিনিব না ইফালে আহক কিনিব না ব্লেংকেটটো কিনিব না হয় নেকি পইচা থাকব লাগছে নহয় আজিতো বিহুৰ সময় কম দাম দিলে ৰাখিম আৰু এনে এইটো মানে 1500 টকা দাম হয় 1500 টকা দাম বেছি নহয় তথাপিও নহা মানুহৰ কাৰণেতো বহুত হয় হয় না ৰাখবা পাৰি আৰু ঠিক আছে ধেমালি কৰিলো আইতা এতিয়া আপোনাৰ কাৰণে মই এখন গিফ্ট দিব আহিছো মানে বিহু বুলি মোৰ ভালৰ পৰা এইখিনি আপোনালোকক মই এইখিনি গিফ্টটো দিলো আৰু এইটো ল'ব হ'ব বহিম কথা পাতিম আমি অলপ এতিয়া মানে কি কয় মাটিতে থৈ দে এইটো ভাৰী হৈ থাকিব আপোনাৰ এইটো মানে এতিয়া আপুনি অকলে আছে আৰু কোনোবা আছে না ছোৱালী দুজনী বিয়া ক'ত দিছে বিয়া মঙ্গলদৈ আৰু এজন লেঙা ঠিক আছে তেওঁলোকে ভালে আছে জমাই ঠুকাইছে সৰু ছোৱালী তথাপি ল'ৰা ছোৱালী কেইটা আছে দুটা ডাঙৰ হৈছে ন অলপ 13 বছৰ মই তাৰমানে অকণমান কিবা গম পালো যে আপুনি এনেকৈ অকলশৰীয়াকৈ থাকে অকলশৰীয়াকৈ থাকে বুলি মই কিবা অলপ গম পালো তাৰপিছত মই আপোনাৰ তাত আহিলো আপোনাৰ ওচৰত আহিলো আৰু যে যিয়ে নহওক মানুহ নিজৰ বেটা নিচিনাকে বহুত মৰম কৰিছা বা কিবা শুভেচ্ছা এটা জনাইছা নহয় জানো কিমান ভাল লাগছে এতিয়া যিমান যি হ'লেও মানুহৰ জীৱনটো সেনেকুৱাই যে আমি সকলো সময়তে যে সদায় যে আমি ভাল দিন হৈ থাকিব সেইটো নহয় সেইটোৰ কাৰণে মানুহৰ সেই সমস্যাবিলাকতো থাকে গতিকে এনেকুৱাই মানে গম পালো যে আইতা আপুনি অকলে থাকে সেইটো কাৰণে মই তেতিয়াহ'লে মই খবৰ ল'ম আইতা মই আজি সেইকাৰণে বিহু বুলি কেনেকুৱা বিহুও চলি আছে সেইখিনি মানে খবৰ কৰিম বুলি আহিলো আৰু আহি লগ পালো বহুত ভাল লাগিল মোটামুটি 40 বছৰ হ'ল অকলে থাকো অকলে খুৰা ঢুকাই গ'ল খুৰা ঢুকোৱাৰ আগতে আছিল খুৰা ঢুকাবা এতিয়া 18 বছৰ পৰিল আৰু ছোৱালী বিয়া দিবা 18 বছৰ হৈছে তাৰমানে খুৰাটো 2 তাৰিখত ঢুকাইছে বহাগৰ 12 তাৰিখত বিয়া দি দিছো ছোৱালী মানুহে কোনোবাই কিবা ক'ব থাকিলে কোনোবা এটা আহিলে বা কিবা এটা দুৰ্নাম আহিব এইটো পদক্ষেপটো বহুত ভাল হৈছে কিন্তু ছোৱালীটোতো 1 বিঘা মাটিয়ে দিব লাগিল হয় ইয়াতে 1 বিঘা মাটি আছিল তেওঁলোকৰ এই মানক বুলি কোৱা যেন ঢুকাই গ'ল ঢুকাইছে তাৰপিছত হিংসাতে বিক্ৰী কৰি দি ছোৱালীটো বিয়া দি দিছে ঠিকে আছে এইটো বহুত ভাল চিন্তা কৰিছা আৰু আপোনাৰ জীৱনটোত মানে ঈশ্বৰে তেনেকৈ মানে ভালদৰে চলাই নিব মোৰ আশা আছে তোমালোকৰ আশীৰ্বাদত বহুত ভালকৈ চলছো কৃষ্ণ জগন্নাথতো আকৌ যাম বুলি ভাবিছো পিছত দুবাৰ আহিলো মাঘৰ 18 তাৰিখ মানত যাম বুলি ভাবিছো আৰু অকলে হলে এতিয়া ঠিকে আছে আইতা গৰাকী অকলে থাকে বহুত ভাল লাগিল মানে এই অকলে জীৱনটো তেনেকৈ পাৰ কৰি আছে মানে আশ্ৰম ৰখি আছো ভগৱানক মই যে মই আশ্ৰমখনত আছো একো দিগদাৰ নাই বাবু শক্তিও দিবা বেয়া আছে নেকি ঠিক আছে ল'ৰা তোমালোকে ল'ৰা মোৰ ছোৱালী যদি বিয়া দিছো জোঁৱাই ঘৰতহে দিছো হয় নহয় গতিকে সেইটোকে ভাবছো আৰু এইখন আমাৰ ডাঙৰ ঘৰ তেওঁলোকৰো এই মুখত ডেকা হৈ আছে অকলে হ'লেও যে থাকিব পাৰিছা এইটোৱে আৰু একদম বহুত ভাল এনেকুৱাই কেতিয়াবা কিবা ভগৱানৰ পৰা বহুত শান্তিত আছে বহুত ভাল কথা আইতা গৰাকী এনেকুৱা জীৱনটো পাৰ কৰি আছে বহুত কথাবিলাক শুনিছে আৰু শুনি বহুত ভাল লাগিল আৰু কেতিয়াবা কোনোবা যদি সাহায্য আগবঢ়াব বিচাৰে তেতিয়াহ'লে আহিব পাৰে এইটো কুলিতে পাৰা এতিয়া হাইস্কুলৰ পিছফালে আছে এতিয়া মন্দাকাটা এইখিনি মই লোকেশ্যনটো ধুনীয়াকৈ কৈ দিছোঁ মই নম্বৰ দিয়াতকৈ যে কোনোবা আহি এনেকুৱা মানে ইয়াক বিচাৰিব পাৰে ঠিক স্কুল ঘৰটোৰ পিছফালে আছে
মানে আইতা গৰাকী অকলে থাকে তথাপি বহুত চলি আছে ভালে চলি আছে সেইটো কাৰণে বহুত ভাল লাগিল কেতিয়াবা আপোনাৰ যদি কিবা চাউল অতিথি কিবা যদি প্ৰব্লেম আহে তেতিয়াহ'লে মোক জনাব সেই জয়দেৱ যে জনাই দিলে বা কণ্ট্ৰলটা ইহঁতক জনাই দিলে মানে মই আহিব পাৰিম বহুত ভাই ভাইকে ভাবিছিলো ৰাতি কান্দা নোলাই গৈছে মানৱৰ কাৰণে কাৰণ বাইদেউকে মাতি থাকে এইটো ঘৰ তাতে মই ভাত বনাই বাবা মই মানে বনাবৰ মন নগ'ল আৰু কান্দা নোলাই গ'ল আৰু কাৰণ এইখিনি ঠাইতে দিছে নে এইখিনি বেৰা দি দিছে আৰু বেলেগ আনবাও নোৱাৰো ভাঙা চিঙা দি হ'লেও দি দিছো আৰু ঠিক আছে এতিয়া মানে আমি আইতা গৰাকীক এতিয়া আমি এৰিব লাগিব আৰু আপোনালোকৰ মতামতটো কমেণ্ট দি জনাব ভাল বেয়া সকলো আপোনালোকে কমেণ্টত জনাব মানে কমেণ্ট বক্স অপেন খোলা আছে আজিলৈ আহিলোঁ বাই বাই